মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেৱে গৈলা বন মাতিৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত হেহি আশ্ৰমতে কতো দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। এতিয়া কথা হ'ল কপিল প্ৰভুৰ দ্বাৰা ভক্তিৰ লক্ষণ বৰ্ণনা। এতিয়া ভক্তিনো কি, ভক্তিৰ লক্ষণবিলাকনো কেনেকুৱা, ভক্তিনো কেনেকৈ কৰিব পাৰোঁ ইত্যাদি ইত্যাদি কথাবিলাক চাগে আমি গম পাম। আৰু কপিলনো কাৰ সন্তান আপোনাৰসবে জানে, দেৱাহুতি, তেওঁ পিতৃ কৰ্দম মুনি। আৰু দেৱাহুতিৰ পিতৃ কোন আপোনাৰসবে জানে নহয়নে? মনু। আমাৰ মানৱ জাতিৰ পিতা মনু। আৰু মনুৰ পিতৃ কোন? আমি যদি এনেকৈ গৈ থাকোঁ ব্ৰহ্মা। ব্ৰহ্মাৰ পিতৃ কোন? প্ৰভু ভগৱন্ত। পদ্মজোনিজাত ব্ৰহ্মা আৰু ব্ৰহ্মাৰ মানস পুত্ৰ মনু। মনুৰ সন্তান আমি পৃথিৱীত থকা সমস্ত মানৱ জাতি আৰু অন্যান্য ধৰ্মাৱলম্বী লোক সমস্তই সেই মনুকে বা শতৰূপা অন্য নামেৰে নামাকৰণ কৰিছে, কিন্তু আমাৰ সনাতন ধৰ্মত আমি মনু আৰু শতৰূপা। আৰু আমাৰ নাৰী শক্তি বহুত বেছি। চাওক, আমি আদিলৈ যদি যাওঁ, আমাৰ আকুতি প্ৰকুতি দেৱাহুতি তিনিগৰাকী। আমাৰ আই ভকত আই সংখ্যা আদিতেই বেছি, সেইকাৰণে আজি আই ভকত আমি বেছি। সেইকাৰণে আমি আই এগৰাকীক বাছি লৈছোঁ, যিহেতু আমাৰ নিচিনা এগৰাকী আই। আৰু আই সমস্তৰ হাততে সমস্ত আছে। অন্নপূৰ্ণা দেৱী আই, পানী যদি লাগে গংগা দেৱী, কাবেৰী, সৰস্বতী, যমুনা সমস্ত আই। আৰু আমি ধন টকা পইচাৰ মালিকৰ ওচৰত যদি যাওঁ আই লক্ষ্মী। গতিকে আমিনো ভকতিত কিয় পিছ পৰি থাকিম? সমস্তখিনি আই সমস্ত ওচৰত আছে। গতিকে আমি ভকতি সংযোগ কৰিবই লাগিব। আৰু ভক্তিনো কি বস্তু? আমি ভক্তিৰ লক্ষণ বুলিছে। গতিকে ভক্তি শব্দটো অকণমান আমি চুব বিচাৰিছোঁ, জনাই নজনাই। আমাৰ প্ৰভু সমস্তই আমাক সংযোগ কৰিব, আমাৰ ৰৈ গ'লে। আৰু আমাৰ অতিকৈ শ্ৰদ্ধাৰ বদন বৰা প্ৰভু গোটেই অসম নহয়, অসমৰ বাহিৰতো ভাগৱত ধৰ্ম প্ৰচাৰ কৰি আহিছে, সুদূৰ জগন্নাথ, দিল্লী ইত্যাদিকৈ। গতিকে তেখেত থকাৰ কাৰণে আমাৰ কেনেকুৱা হৈছে ভিতৰৰ অৱস্থাটো আমিহে জানো। গতিকে এইখন মৰসাহে কৰিছোঁ। গতিকে ভক্তি কেনেকুৱা? আমাৰ বিভিন্ন শাস্ত্ৰত দুজনা গুৰুৰ যিমান সৃষ্টি শাস্ত্ৰ, এই সিমান শাস্ত্ৰতে ভক্তিৰ ওপৰত আৰু ভক্তিৰ কথাকে কৈ আছে। মূৰ গুণ নাম কীৰ্তন বিনে আন নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান। মূৰ গুণ নাম কীৰ্তন বিনে আন। গতিকে নাম গুণ কীৰ্তন আমি প্ৰথমতে কৰিলোঁ। যদুমণি যাদৱানন্দ ঘোষা। আৰু তাৰ পিছত আমাৰ বাপগৰাকীয়ে ইমান ধুনীয়াকৈ যিমান কীৰ্তন গালে
সমস্ত প্ৰভু ভগৱন্তৰ জন্ম কৰ্ম গুণলীলা। গতিকে তেওঁ গুণ নাম কীৰ্তনৰ বিনে আন নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান, এই কথাখিনি আমাৰ নাট্যগোষ্ঠীৰ প্ৰতিগৰাকী সংযোজিত হৈ থকা বাপে এই কথাখিনি উপলব্ধি কৰিয়ে আজি এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমটো কৰিছে। গতিকে ইয়াত আমাৰ সকলোৰে কৃতাৰ্থ হৈছে, সেয়াই আমাৰ আজি মহাভক্তি। আকৌ আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধতে আৰম্ভণিতে আছে ঈশ্বৰ কৃষ্ণ ইটো দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। গতিকে ভক্তি এয়াই, আমি যে আজি শ্ৰৱণ কীৰ্তন কৰিছোঁ আৰু আমি পিছলৈ পামগৈ যে কপিল প্ৰভুৱে আই দেৱহূতি ক'ব যে আই শ্ৰোতা পালে ক'বা বক্তা পালে শুনিবা, এয়াই ভকতি। গতিকে আজি আমাৰ সকলোৰে সমস্তজনৰ ইয়াত ভকতি সংযোগ হ'ব কৃষ্ণ। গতিকে ভকতিৰ লক্ষণবিলাক ক'ব, আমি মাত্ৰ এইখিনিকে আগবঢ়ালোঁ। কৃষ্ণ মৈত্ৰেয় বদতি শুনা ব্যাস নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন। এতিয়া আই দেৱাহুতিক বিয়া দিছিলে কৰ্দম মুনিলৈ, আৰু কৰ্দম মুনি আৰু আই দেৱাহুতিয়ে সহস্ৰ বছৰ 10,000 বছৰ তপস্যা কৰি তেওঁলোকে জন্ম দিলে 9 গৰাকী কন্যা। তাৰ পিছত এয়া একমাত্ৰ পুত্ৰ ভগৱন্ত প্ৰভু আহিছে, তেওঁলোকৰ সন্তান ৰূপে কপিল প্ৰভু। আৰু এই কপিল প্ৰভু যেতিয়া জন্ম হ'ল, কপিল প্ৰভুৰ জন্মৰ পিছত তেওঁ পিতৃ কৰ্দম মুনি বানপ্ৰস্থ মানে বনলৈ গুচি গ'ল। আৰু বনলৈ গুচি যোৱাৰ পিছত তেওঁলোকে কোন থাকিল? মাক পুতেক থাকিল। তেওঁ সুযোগ্য সন্তান প্ৰভু ভগৱন্তৰ অংশে অৱতাৰ কপিল প্ৰভু, আৰু কপিল প্ৰভুৰ সুযোগ্য মাতৃ ভক্তিমতী মাতৃ আই দেৱাহুতি। এতিয়া দেৱাহুতি আৰু কপিল প্ৰভুৰ মাজৰ কথোপকথনখিনিৰ পৰা আমি কি আজি উপাৰ্জন কৰিম, আমি কি লৈ যাব পাৰিম, আমি এই কথাখিনি গম পাম। এই কথাখিনি আলোচনা হৈছে মৈত্ৰেয় বদতি ব্যাস মানে ব্যাসৰ লগত এই কথাখিনি আলোচনাৰ মাধ্যমেৰে আমি পাম। কি কৈছে যে মাতৃয়া সাধিয়া প্ৰীতি পাছে ভগৱন্ত। ভগৱন্ত বুলি কাক কৈছে? কপিল প্ৰভু। সেহি আশ্ৰমতে কতোদিন আছিল অন্ত নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত। জাতো তত্ত্বপন্থ উদ্ভাৱক ভগৱন্ত হেনয় পুত্ৰকত দেখি দেৱী ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন দেৱহুতি বদতি শুনিও মহাশান্ত। এতিয়া কথা হ'ল আই দেৱাহুতিৰ গৰ্ভত যেতিয়া কপিল প্ৰভুৱে স্থিতি লৈছিল, তেতিয়া ব্ৰহ্মাদেৱে আহিছিল। আহি তেওঁ গৰ্ভত থকা সেই কপিল প্ৰভু যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত যে মানৱী লীলা কৰিব আহিছে, সেইকাৰণে ব্ৰহ্মাই আই দেৱহুতি গৰ্ভত থকা কপিল প্ৰভুক স্তুতি কৰিছিলে। আৰু স্তুতি কৰিবলৈ আহোঁতে আই দেৱাহুতিক কথাখিনি আগতীয়াকৈ কৈ গৈছিলে যে তোমাৰ গৰ্ভত যিটো সন্তান স্থিতি হৈছে, তোমালোকে যাক পুত্ৰৰূপে পাবা, তেওঁ জগতৰ হৰি আহিছে। আৰু তেওঁ জন্মৰ পিছত কেনেকুৱা হ'ব, কি কাম কৰিব, তেওঁ কেনেকুৱা স্বভাৱ চৰিত্ৰ বাক্য বচন হ'ব, গোটেই কথাখিনি আই দেৱাহুতিক ব্ৰহ্মাই আগতীয়াকৈ কৈ গৈছিল। যেনেদৰে দৈৱকী কংসৰ কাৰাগাৰত আই দৈৱকী গৰ্ভত যেতিয়া প্ৰভু ভগৱন্তই থিতাপি লৈছিল, তেতিয়াও ব্ৰহ্মাই স্তুতি কৰিছিলেহি, ব্ৰহ্মাই কৈ গৈছিলেহি। ঠিক তেনেদৰে আই দেৱাহুতিকো কৈছিলে। আৰু দেৱাহুতি আই কথাখিনি কাকো নকৈ তেওঁ নিজৰ হৃদয়তে ৰাখি থৈছিলে। আৰু ব্ৰহ্মাই কোৱা কথাখিনি কিমান দূৰ সত্য সত্য তেওঁ জিজ্ঞাসা কৰি আছিলে। তেতিয়া যেতিয়া কপিল প্ৰভু একলা দুকলাকৈ বাঢ়ি ডাঙৰ হৈ আহিছে, তেতিয়া ব্ৰহ্মাই কৈ যোৱা কথাখিনি কপিল প্ৰভু গাত সেই গুণখিনি দেখিবলৈ পায়। তেওঁ উপলব্ধি কৰিছে আই দেৱাহুতিয়ে যে কি বুলি কৰিছে, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। তাৰমানে ব্ৰহ্মাই গৰ্ভত থাকোঁতে কৈ যোৱা কথাখিনি মনত আছেতো, সেই কথাখিনি মনত পেলাই পেলাই তেওঁ ভাবিছে যে ব্ৰহ্মাদেৱে আহি যে কৈ গৈছিলে কথাখিনি হয়, এতিয়া হয় কাৰণে মই কি কৰিম। তেওঁ বুদ্ধিমতী আই, তেওঁ গোটেই জীৱ কল্যাণ কৰি তেওঁ মুক্তি পথলৈ আগবাঢ়িব। আই দেৱাহুতিক প্ৰতিনিধিত্ব কৰি
আমিবিলাকেও মুক্তি পথত আগবাঢ়িব পাৰিম আমাৰ মুক্তিৰ দুৱাৰখন কৰ্মবন্ধবিলাকৰ মায়া পাশবিলাক খুলিব পাৰিম এই অধ্যায়টো আমি সুন্দৰকৈ যদি শ্ৰৱণ কীৰ্তন কৰোঁ কৃষ্ণ আমি ইয়াৰ পিছলৈ যাম কৃষ্ণ আয়ে আগবাঢ়িব তজু অনুগ্ৰহে বাবে জন্মসীমা পাইলো এতেকেহে শান্ত চক্ষু তোমাক দেখিলো তমু গুণে অন্ধ চক্ষু ইটো নৰ ছয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ অহম মম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণলৈ লুহু কৰি খাৰ ভৃত্যৰ সংশয় তজু ছেদন কোঠাৰ দেৱাহুতিয়ে কৈছে ইন্দ্ৰিয় পোষণতে মই ভৈলোহো মহাশান্ত তজু অনুগ্ৰহে আৱে জন্মসীমা পাইলোঁ এতেকেহে শান্ত চকু তোমাক দেখিলোঁ আই দেৱাহুতিয়ে গম পাই গৈছে এইবাৰ মোৰ জীৱন ধন্য ব্ৰহ্মাই কৈ গ'ল জগতৰ ঈশ্বৰ আহিবলৈ মোৰ গৰ্ভত স্থিতি হৈছে গতিকে তেওঁ কৈ যোৱা যি গুণ গৰিমা লক্ষণ মই এয়া দেখা পাইছোঁ গতিকে মই এই মনুষ্য জীৱন কল্যাণ কৰিবৰ নিমিত্তে মোৰ দেহ জগতত মন মগজুত প্ৰৱৰ্তি থকা অন্ধ মায়াবিলাক মোহবিলাক আৰু মোৰ যিবিলাক তম গুণ ইত্যাদি গুণবিলাক মই কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ এওঁক মই সুধি জানি লওঁ বুলি দেৱাহুতিয়ে নিজৰ পুত্ৰৰ পৰা সেই সুবিধাকণ এতিয়া আদায় কৰিব এতিয়া আই সমস্ত এটা ইয়াত অন্তৰ্নিহিত কথা ভাগৱততে আছে আই দেৱাহুতিয়েহে প্ৰভু ভগৱন্তক অংশে অৱতাৰ জন্ম দিছে নি বাৰু আমি জন্ম দিয়াবিলাকনো কোন ভাগৱতে কৈছে কৃষ্ণহে পৰম পুত্ৰ মিত্ৰ ভাতৃছয় এতেকে ভজিব লাগে কৃষ্ণক মাত্ৰ তেতিয়াহ'লে কি কৃষ্ণহে পৰম পুত্ৰ মিত্ৰ ভাতৃছয় এতিয়া আমি জন্ম দিয়া সতী সন্ততিবিলাকো কৃষ্ণৰে অংশ আমাৰ সতী সন্তানবিলাক আমাৰ স্বামী আমাৰ ভাই ককাই এইবিলাক চব আমাৰ দেহৰ সম্বন্ধ আপোনাৰ আমি যেনেকৈ আমাৰ মাৰ গৰ্ভৰ তেজ মঙহেৰে আপুনি মই একলা দুকলাকৈ বাঢ়ি বাঢ়ি মানৱ শিশু এটাৰ পৰা আজি এগৰাকী প্ৰাপ্তবয়স্কৰ আমি এগৰাকী দায়িত্বশীল নাৰী আমাৰ গৰ্ভত আমাৰ তেজ মঙহে এটি এটি মানৱ শিশু জীৱটোৰ লগত আমাৰবিলাকৰ কিবা সম্পৰ্ক আছে জানো দেহৰ সম্পৰ্ক আমাৰ দেহৰ তেজ মঙহেৰে আমাৰ সমাজত প্ৰৱৰ্তি আছে একোজন বিদগ্ধ পণ্ডিত সাধু ভকত কবি সাহিত্যিক নাট্যকাৰ যোনে যেনেকৈ নহওক সেইকাৰণে আমাৰ মনু সংহিতা দেখা মনুৱে কৈছে এক পিতা হয় দশ পুৰোহিত সম এক পিতা হয় দশ পুৰোহিত সম এক ধৰ্মগুৰু হয় দশ পুৰোহিত সম এক পিতা হয় 100 ধৰ্মগুৰু সম হাজাৰ পিতাতকৈ বেছি মাতাৰ গৌৰৱ মাতৃমুখে জ্ঞান পায় সকলো মানৱ গতিকে মাতৃ জাতিৰ পৰাই সমস্ত সাধু সন্যাসী সাধু ভকত নহয় জানো গতিকে দেৱাহুতিয়ে যেনেকৈ কপিল প্ৰভুক জন্ম দিছে আজি আমাৰ মাতৃ সমাজেও প্ৰহ্লাদ কপিল অভিমন্যু পৰীক্ষিত অৰ্জুন জন্ম দিবলৈ অহুপুৰুষাৰ্থ কৰিব লাগিব আমাৰ যি হ'ল আমাৰ বোৱাৰীবিলাকে আমাৰ ছোৱালীবিলাকে এটি যেন সুযোগ্য সন্তান জন্ম দিব পাৰে বুলি আমি যথেষ্ট কৰণীয় কৰ্ম কৰিব লগা আছে
সেইখিনি আমি ক'ত পাম? এই এনেদৰে ভাগৱতত আমাৰ কুন্তী আইৰ কথা আছে, দেৱাহুতি কথা কিমান আছে, আৰু আমাৰ এই পুৰঞ্জন উপাখ্যানত কিমান ধুনীয়া কথা আছে। প্ৰতিটো খণ্ডত এনেকৈ আমি ল'ব লগা কথা আছে। আমি একেদিনাই সেইখিনি শিকি শেষ কৰিব নোৱাৰিম। গতিকে আমি মনু সংহিতাত থকা সেই কথাষাৰ যে দশ পুৰোহিত সম এজন ধৰ্মগুৰুৱে 10জন পুৰোহিতৰ সমান শিক্ষা দিব পাৰে, আৰু 100জন ধৰ্মগুৰুৱে যিমান শিক্ষা দিব তাতোতকৈ বেছি এজন পিতৃয়ে শিক্ষা দিব পাৰে নিজৰ সন্তানক। 1000জন পিতৃয়ে এজন সন্তানক যিমান শিক্ষা দিব তাতোতকৈ বেছি এগৰাকী মাতৃয়ে দিব পাৰে বুলি কৈছে। গতিকে তেনেকুৱা এগৰাকী মাতৃৰ মুখে জ্ঞান পায় সকলো মানৱ জাতিয়ে। গতিকে আই দেৱহূতি প্ৰতিনিধিত্ব কৰি এই জ্ঞান আমাক দিছে। গতিকে আমি দেৱহূতিয়ে কোৱাৰ চলেৰে আমি কি ভাবিম? এতিয়া আমি ইন্দ্ৰিয়বিলাক পুহি আমিও এনেকৈ শান্ত হৈ আছোঁ, এনেকৈ থাকোঁতে আমাৰ যাবই হ'ব। কিন্তু আই দেৱহূতিয়ে কি কৈছে? তজু অনুগ্ৰহে আৰু জন্মসীমা পাইলোঁ। দেৱাহুতি আয়ে কৈছে মোৰ জন্ম ইমানৰ পৰা আৰু আগুৱাব নোৱাৰিব, সীমা বান্ধি দিলে। কিন্তু আপুনি ক'ব পাৰিমনে বাৰু? আমি আজি কিবা এটা নাম লৈ আছোঁ, ইয়াৰ পিছত আমি কি নাম লৈ আহিম, ক'ত কি জন্ম পাম, ইয়াৰ আগত ক'ত কি জন্ম পাইছিলোঁ আমিতো গম নাপাওঁ। কিন্তু আই দেৱাহুতিয়ে খাটাং কৰি দিলে যে মোৰ জন্ম সীমা ইমানতে শেষ হ'ব, মই আৰু আয়াজাত কৰি থাকিব নেলাগে। কিয়নো মোৰ এই চকু সাৰ্থক হ'ল, জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক মই সন্তান ৰূপে পালোঁ। আৰু আমিবিলাকে কি কৰিম এতিয়া? আমাৰ অন্তৰ্দৃষ্টিয়ে আমি সদায় বহিৰ্জগতখন চাই আছোঁ। আমি মাইকী মানুহবিলাক কেনেকুৱা? আমি নিজেও আইগৰাকীয়ে পিন্ধা খাৰুযোৰ বৰ ভাল লাগিছে, ময়ো এযোৰ পইচা হ'লে এইবাৰ বনাম, নহয়নে বাৰু? আমাৰ চকুবিলাকে বাহিৰত চাই আছোঁ। আয়ে পিন্ধা মুগাৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে, উকা, বয়স হ'লে ময়ো এযোৰ পিন্ধিব ভাল লাগিব, এনেকুৱা এযোৰ ময়ো ল'ব লাগিব। গতিকে বাহিৰলৈ চাই আছোঁ। কিন্তু আমি অন্তৰ্দৃষ্টিয়ে ভিতৰত চাব লাগিব। আমাৰ বৰগীত এফাকি আছে, বৰগীত এজনা লিখিছে মহাপুৰুষ কৃপালু গুৰুজনাই। দেখো সখী মধুৰ মূৰুতি হৰি ধৰি অধৰে পুৰে মূৰুৰি তনু কনশ্যাম। তাৰমানে দেখো সখী মধুৰ মূৰুতি, মধুৰ মূৰুতিটো ইয়াতো দিছে। আই দেৱহূতিয়ে যে ভক্তিৰ লক্ষণ সুধোতে ভক্তি কৰিবলৈ কেনেকৈ পাৰিবা বুলি কওঁতে পুতেক প্ৰভু কপিলে কেইবাটাও অধ্যায় কওঁতে ইয়াৰ পিছত সাংখ্যযোগ আছে, তাৰ পিছত কৈছে স্বৰূপ জ্ঞান কথন। স্বৰূপ মানে সেই মধুৰ মূৰুতিটো, আমি প্ৰভুৰ ভগৱন্তৰ যিটো স্বৰূপ, ভাগৱতৰ প্ৰতিটো স্কন্ধত প্ৰভু ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিছে কৌশল কৰি। কেলে কৰিছে? আমাৰ ধ্যানৰ বস্তু এই প্ৰভু ভগৱন্তৰ যিটো মধুৰ মূৰুতি। কৃপালু গুৰুজনাই এই বৰগীতজনাত যেনেকৈ কৈছে, দেখো সখী মধুৰ মূৰুতি। আমাৰ অন্তৰ্দৃষ্টিয়ে আমি সেই মধুৰ মূৰুতিটো, যিটো ৰূপ ত্ৰিভুৱন ভুলি যায় প্ৰভু ভগৱন্তই বৃন্দাবনত যেতিয়া ৰাস কৰিছিল, তিন তৰু বৰ্জৰ গোপীসকলেই নহয়, তিন তৰু গছ লতিকা বন বিৰিখ চৰাই চিৰিকটি বাঘ ঘোং সমস্তই সেই অপৰূপ চামবৰণীয়া ৰূপটো চাই ভুৱনমোহন ৰূপটোত ভুলি গৈছিলে। আৰু আমাকো সেই ভুৱনমোহন যিটো প্ৰভু ভগৱন্তৰ ৰূপ ভাগৱতৰ প্ৰতিটো স্কন্ধত কৌশল কৰি থৈ দিছে, আমাৰ ধ্যানৰ বস্তু আমি সেইটো অন্তৰ্দৃষ্টিয়ে চাব লাগে। সেইকাৰণে বহিৰ্জগতৰ পৰা আমাৰ দৃষ্টি অন্তৰ্মুখী কৰিলে আই দেৱাহুতিয়ে কোৱাৰ দৰে যে
এতেকেহে শান্ত চকু তোমাক দেখিলোঁ বুলি আমি ক'ব পাৰিম। কৃষ্ণ তমু গুণে অন্ধ চকু ইটো নৰ ছয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ হয়। সূৰ্যটোৰ নিচিনাকৈ চকু দুটা তকৈ আমি বাহিৰলৈ চাই আছোঁ। সূৰ্যৰ পোহৰত আজি যেনেকৈ একো দৃষ্টি আমাৰ নপৰাকৈ নাই, আমি সমস্ত দেখিছোঁ সূৰ্যৰ পোহৰ পৰি আছে, কিন্তু আন্ধাৰত আমি একো নেদেখোঁ। ঠিক আমি চকু দুটাই যি চাব লাগে সেই চাব নাজানি অন্ধকাৰত আমি অবিদ্যা আন্ধাৰত থকা বুলি কৈছে। আৰু তমু গুণত আছোঁ, বিশেষকৈ তমুগুণ, ৰজগুণ, সতগুণ। সত্যগুণ হৈছে আমাৰ শ্ৰেষ্ঠ গুণ, আৰু তমুগুণ কেনেকুৱা, ৰজগুণ কেনেকুৱা। ৰজগুণত থকাবিলাক আমি কেনেকুৱা, আমাক মান যশ লাগে, আনে মোৰ গুণ গাওক, আনৰ যেতিয়া মোৰ গুণ গৰিমা গায়, আপোনাৰ খবৰ যেতিয়া আমি গুণ গৰিমা গাম শুনি ভাল লাগে। আৰু গুণ যশবিলাক আমি নিজৰ গুণ যশ শুনি ভাল পাওঁ, আৰু আনৰ পৰচৰ্চা পৰনিন্দা কৰি ভাল পাওঁ, নিজৰ গুণ যশ শুনি ভাল পাওঁ। আকৌ আমি তম গুণত থকা মানুহবিলাক কেনেকুৱা, জ্বলা টেঙা খাৰ ইত্যাদি খাই বেছি ভাল পায়, খিংখিঙীয়া খং ৰাগ ইত্যাদি। গতিকে সেই আমি ৰজগুণ তম গুণৰ পৰা নিজক নিলগাই আনি সতগুণত আমি থাকি আমাৰ অন্তৰ্দৃষ্টিয়ে আমি প্ৰভু ভগৱন্তৰ ৰূপ চাবলৈ আমি এই দুটা চকুৱেদি অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব। তাকেই কৈছে, আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই, অহম মম ভাৱ তুমি আশাহা কৰাই। আৰু কি কৈছে যে মোৰ যিটো অহংকাৰ, মন বুদ্ধি চিত্ত অহংকাৰ, এতিয়া মনৰ গৰাকী কোন, চিত্তৰ গৰাকী কোন, অহংকাৰৰ গৰাকী কোন। আমাৰ অহংকাৰটো গৰাকী হৈছে ৰুদ্ৰ স্বভাৱতে কেনেকুৱা। গতিকে আমিও সেই কথাবিলাক অন্তৰ্নিহিত কথাবিলাক জানিব লাগিব, জানি আমি অহংকাৰ ভাৱ ত্যাগ কৰি দাসৰো দাস মই নাজানো, আচলতে জানিবৰ কাৰণেহে আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ ভুলটো আপোনালোকে দেখুৱাই দিব, আমি আলোচনা কৰিম। বাৰে বাৰে কৈছোঁ, জানো বুলি ভবাটো, পাৰোঁ বুলি ভবাটো, আনৰটো ভুল মোৰেটো শুদ্ধ ইত্যাদি ইত্যাদি ভাৱবিলাক আমাৰ অহংকাৰ ভাৱ। গতিকে এইবিলাক আমি দূৰ কৰিব লাগিব। তজু পাৱে শৰণ লৈলোহু কৰি সাৰ, ভিতৰ সংশয় তজু ছেদন কুঠাৰ। এতিয়া আমাৰ অহংকাৰ ভাৱ মায়া মোহবিলাক দূৰ কৰিব কোনে, প্ৰভু ভগৱন্তই। প্ৰভু ভগৱন্তকে দেৱাহুতিয়ে কাকুতি কৰিছে। এতিয়া আমি কাক কৰিম। দেৱাহুতিয়ে বাৰু সাক্ষাতে কপিল ৰূপে তেওঁ ভগৱন্তৰ অংশ অৱতাৰ লগ পালে, আমিতো এতিয়া কাকো লগ নাপাওঁ। আমি বাৰু এতিয়া এই কথাবিলাক ভাবিব লাগে, আমি কাক লগ পাম, আমাৰ অহংকাৰ ভাৱবোৰ আমি ক'ত এতিয়া শেষ কৰিম। আমি ভাগৱতৰ এজোকা পদলৈ যদি যাওঁ, কৃষ্ণে এৰিলাত কলি প্ৰৱেশিলা, অধৰ্মে জুৰিয়া ৰৈলা, সত্য শৌচ নীতি সবেও গৈলা গৈ। সত্য শৌচ নীতি একো নাথাকিলা, অকল হৰিনামৰ বাজে। গতিকে হৰিনাম কীৰ্তন আমি গাব লাগিব। কৃষ্ণে এৰিলা পৃথিৱী ধৰ্মজ্ঞানলৈ, গৈলা ঐত গুণনামত হৈ, যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে, পাৱে ততোধিক কলিত কীৰ্তনে। সেয়া আমালৈ থৈ গৈছে। ভাগৱতৰ একাদশ স্কন্ধত আছে, কৃষ্ণে এৰিলা পৃথিৱী ধৰ্মজ্ঞানলৈ, সমস্ত ধৰ্ম আৰু জ্ঞানবিলাক লৈ গুচি গ'ল। একমাত্ৰ কি থৈ গৈছে আমালৈ, গৈলা ঐত গুণনামত হৈ, তেওঁ গুণ নাম। আজি আমি গুণ নাম গালোঁ, নাম প্ৰসংগ এয়া শ্ৰৱণ কীৰ্তন মাধ্যমে আমি আগবঢ়ি আছোঁ। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে, এতিয়া দেৱহুতিয়ে গতি পাব, তেওঁ কপিল প্ৰভুক দৰ্শন পালে। যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে, পাৱে ততোধিক কলিত কীৰ্তনে। এতিয়া আমি কি পাম, তাতোতকৈ বহুত বেছি পুণ্য পাম, গতি পাম আমি ঈশ্বৰৰ গুণ লীলাবিলাক কীৰ্তন কৰোঁতে। এতিয়া আমি গুণ লীলা কীৰ্তন কৰোঁনে নাই। আৰু কপিল আমাৰ বেদস্তুতি কীৰ্তন ভাগত এফাকি পদ আমাৰ মনলৈ আহিছে। প্ৰথম কীৰ্তন ভাগত, এ হৰি ৰাম হৰি অনন্ত মুৰাৰী কীৰ্তন ভাগত, দিও উপদেশ ভজ
খোজো তোমাৰ চৰণে মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আমি সদায় কীৰ্তন কৰিছোঁ নাই? আমি সেই কীৰ্তনভাগ যেতিয়া গাম, কীৰ্তনভাগেদি আমি প্ৰভু ভগৱন্তৰ চৰণত উপাসনা প্ৰাৰ্থনা কৰি আছোঁ। আমি গম নোপোৱাকৈ সেই কীৰ্তনবিলাক গাই গাই যেতিয়া আমি গুৰু সেৱা কৰোঁ, ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা নিবেদন কৰি থাকোঁ। আৰু সেই প্ৰাৰ্থনাবিলাকৰ ইমান মহিমা গম নোপোৱাকৈ নামৰ প্ৰভাৱত পূৰ্বে কৃষ্ণ দৰ্শন পোৱা গোপী সমস্তই তেওঁ সেই নৰমনুষ্যবিলাকে যেনেকৈ কৃতাৰ্থ কৰিলে নিজৰ জীৱনক, তাৰ পিছতে দেৱাহুতিয়ে যেনেকৈ নিজে ধন্য হ'ল, আমি তাতোতকৈ বহুত বেছি ধন্য হ'ব পাৰিম কলিত হৰি কীৰ্তনে। গতিকে আমি কীৰ্তন কৰিব লাগিব। আৰু আমি যেতিয়া কীৰ্তন কৰিম, আমাৰ বাপ এগৰাকীয়ে যদি এনেকৈ চাধা মাৰি থাকে, চাধাখিনি এনেকৈ মাৰিলে, তাৰপৰা এনেকৈ থ'লে, নাতিকেইটাই যদি এই দৃশ্যটো দেখি আছে চাবচোন, শিশুবিলাক কিমান অনুকৰণ প্ৰিয়। আমাৰ নাতিকেইটাই গম নোপোৱাকৈ কিবা অকণমান এনেকৈ মোহাৰিব, ঢকিয়াব আৰু এনেকৈ মুখলৈ নিব, তাৰমানে খুব অনুকৰণ কৰি থাকে। আৰু আমি যেতিয়া নাম কীৰ্তন গাম, গা পা ধুই আহিলোঁ, বাপেই হওক, আয়েই হওক, ডেকা গাভৰু আয়েই হওক, আমি লৰালৈকে মেখেলা চাদৰযোৰ পিন্ধি চাওঁ মোৰ গামোচাখন ক'ত আছে, চাওঁ ঢাৰিখন ক'ত আছে, এনেকৈ যেতিয়া লৰালৰিকৈ বস্তুখিনি বিচাৰি নামঘৰত বহি গুৰু সেৱা কৰিম, আমাৰ শিশুবিলাকেও গম নোপোৱাকৈ এই দৃশ্যবিলাক চাই থাকে, দেখি থাকে, শুনি থাকে। তেওঁবিলাকেও দুই এজন লগ হৈ বা অকলে হ'লেও চাবচোন আপোনালোকে, তেওঁলোকেও গাটো ধুই আহি চাওঁ মোৰ গামোচাখন ক'ত গ'ল, গামোচাখন ল'ব, সঁচাই মিছাই ঢাৰি এখন লৈ তেওঁলোকেও কিবা এটা কৰি হ'লেও নামঘৰত মূৰটো দুৱাব। গতিকে আমিবিলাকে সেই আদৰ্শটো দেখাব পাৰিব লাগিব। আমি গুৰু সেৱা বেয়া নাপাব, আই সমস্ত আমাৰ বহুত গৃহস্থী আছে, আই সমস্তই গুৰু সেৱা নকৰে। আৰু বহুত গৃহস্থী আছে, আই সমস্তই গুৰু সেৱা কৰে, বাপ সমস্তই গুৰু সেৱা নকৰে। আমাৰ আয়ে সেৱা কৰে, মই আৰু নামঘৰত নাযাওঁৱেই। আমাৰ বাপেহে কৰে, মই নামঘৰটো মুচি দিওঁ। নামঘৰটো মুচি দি থাকিলে আমাৰ শৰণ ভজন বাক্য আমি যি লৈছোঁ, সেই বাক্যই যদি ভগৱন্তৰ ওচৰত আমি কথোপকথন নকৰোঁ, তেতিয়াহ'লে আমাৰ গুৰু সেৱা ক'ত হ'ব, আমাৰ জীৱ কল্যাণ কেনেকৈ হ'ব। আজি আমি মণিয়াই নম্বৰটো মোৰ মোবাইলত ছেভ কৰি লৈ যাম, লৈ গৈ মই ঘৰৰ পৰা নম্বৰকেইটা টিপিম আৰু আইক লগত মই ধুনীয়াকৈ কথা পাতিম। যদি মোৰ নম্বৰটো টিপা ভুল নহয়, মই আইৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰিম। আমিও শৰণ লোৱা বাক্যখিনি, ভজন লোৱা বাক্যখিনিয়ে যদি ঈশ্বৰৰ ওচৰত সদায় কথা নেপাতোঁ, ঈশ্বৰৰ লগত কেনেকৈ সম্বন্ধ ৰক্ষা কৰিম। মণিয়াই নম্বৰটো ছেভ কৰি নি মোবাইলটো থৈ দিলে মণিয়াইৰ লগত মোৰ কিবা এটা সম্পৰ্ক হ'ব জানো? নহ'ব নহয়। গতিকে আমি সদায় ৰন্ধা বঢ়া, ঘৰ ঝাৰু মৰা, শাল কাপোৰ বোৱা, এইবিলাক আমাৰ গৃহস্থীৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য কাম কৰিবই লাগিব। বাপ সমস্তই বেপাৰ বাণিজ্য চাকৰি নকৰি কৰি আমাৰ গৃহ পোহপালন দিবই লাগিব, এয়া কৰ্তব্য দায়িত্ব। কিন্তু আপোনাৰ মোৰ জীৱ কল্যাণৰ নিমিত্তে এইবাৰ জীৱশ্ৰেষ্ঠ মনুষ্যতনো পাইছোঁ। মনুষ্য জনম পাই হৰি নভজিলা, অৱশ্যে হৈবা ভাই তিন তৰু শিলা। এতিয়া মনুষ্য জন্মৰ পৰা তিন তৰু শিলালৈ আমি অধগামী হ'ম নে ঊৰ্ধ্বগামী হ'ম, সেইটো জিজ্ঞাসা আমি নিজে নিজে কৰিব লাগিব। আৰু আমি সদায় গুৰুগৃহত প্ৰসংগ কৰোঁ দেই, আপোনালোকৰ কৃপাৰে খুব ভাল পাওঁ। আমি গোটেই পৰিয়ালটোৱে আমি সদায় নিজৰ গুৰুগৃহত প্ৰসংগ কৰোঁ। আৰু প্ৰসংগ নকৰিলে জীৱনটো কিবা সেইদিনা আধৰুৱা আধৰুৱা লাগে। কিন্তু আপোনাৰ সমস্তই কৰে, আমি জানো। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় গৃহস্থীয়ে কৰে। আৰু প্ৰসংগ কৰিব কোনোবাই নেজানিলেও নকৰিলেও আমাৰ কৃপালু গুৰুজনাই এই ভাগৱত শাস্ত্ৰ মন্থন কৰি বিশেষভাৱে উলিয়াই আনিছে কীৰ্তন পুথি। কীৰ্তন পুথি, উপাসনাৰ গীত, আমাৰ ভকতৰ কাৰণে উপাসনাৰ গীত ভক্তি ৰসে ৰৈ বৈ আছে। এফাকি দুফাকি কীৰ্তনে গাই গাই এনেকৈ যিমানে আগুৱাই যাব আমি আৱেগিক হৈ যাওঁ। কেনেকৈ হওঁ জানে দেহিও, কোন জনমৰ পুণ্যৰ ফলত এই ৰাতিপুৱা ইমান ধুনীয়াকৈ গাও পাও ধুই তোমাৰ গুৰু আসনৰ সন্মুখত চাৰি যুগৰ শ্ৰেষ্ঠ পৰম মংগলময় বৈকুণ্ঠৰ নাম তুমি
পাৰ ভাঙি বোৱাই আনি যোৱা নাম গাব পাইছোঁ, তোমাৰ ইয়াতকৈ ডাঙৰ কিবা আৰু মোক কি লাগিছে প্ৰভু। এনেকৈ ভাবিলে মাত থোকা থুকি হৈ যায়, আমি নাম আগুৱাই নিব নোৱাৰোঁ। আৰু এই নামতেই আছে আমাৰ যত পুণ্য, যত কল্যাণ। গতিকে এই নাম আপোনাৰ হবে এফাকি এজনা এজনা গৃহত কীৰ্তন গাই থাকিব। আমাৰ বোৱাৰীবিলাকে, আমাৰ ল'ৰাবিলাকে, আমাৰ নাতি পোৱালীবিলাকে এই ধৰ্ম এনেকৈ প্ৰৱৰ্তাই লৈ যাব। আৰু সেই কীৰ্তনৰ প্ৰভাৱে ভগৱন্ত সন্তুষ্ট হ'ব আমাৰ কীৰ্তনৰ তত্ত্বত। বা তুমি মোৰ নাম গাইছা, তেওঁ জন্ম কৰ্ম ৰহস্য, মোৰ নাম কীৰ্তনেহে মহাজ্ঞান, জানিবাহা সখী, ইটো মহা ভকতি জ্ঞান। অকণমান পাহৰি গৈছোঁ পদযোগা প্ৰভু সমস্ত। গতিকে প্ৰভু ভগৱন্তৰ গুণ গৰিমা প্ৰতিভাগী কীৰ্তনত আমাৰ সন্নিৱেশিত হৈ আছে। গতিকে আমি কীৰ্তনবিলাক যেতিয়া গাই যাম, প্ৰভুৰ জন্মৰ গুণ লীলা কীৰ্তন কৰি থাকিম, প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ব। আৰু প্ৰতিভাগী পদৰ আমি নিজেই কীৰ্তন কৰি নিজেই শ্ৰৱণ কৰিম। ক'ত পাম? সদায় এনেদৰে ভাগৱত আমি অনুষ্ঠান ক'ত পাম? এই কলি যুগত আমাৰ কাৰো সময় নাই, এনেদৰে আমি আলোচনা কৰিবলৈ সদায় নাপাওঁ। গতিকে কীৰ্তনবিলাক নিজেই গাওঁ, নিজেই তাৰ তত্ত্ব ৰহস্য অনুধাৱন কৰি আমি আৱেগিক হওঁ। আৰু নিজেই আমাৰ মানে অনাবিল আনন্দ মিলিছে, প্ৰভু ভগৱন্ত সন্তুষ্ট হৈছে, গৃহত জলবায়ু পৰিশোধন হৈছে। এই গুৰুজনে দি যোৱা কীৰ্তনৰ ইমান মহিমা। আৰু সেই কীৰ্তনৰ প্ৰভাৱে আমাৰ গৃহস্থীবিলাকত প্ৰৱৰ্তি থকা কলুষ কালিমাবিলাক, আমাৰ মনৰ অসুৰীয়া অপ্ৰীতি ভাৱবিলাক ধুই নিকা কৰে। ইমানেই মহিমা আমাৰ কীৰ্তনবিলাকৰ। গতিকে আমি কীৰ্তনবিলাক গাব লাগিব। তাৰপিছত কি ক'লে? তজু পাৱে শৰণ লৈলোহো কৰি সাৰ, ভিতৰ সংশয় তজু ছেদন কোঠাৰ। প্ৰভু ভগৱন্তৰ চৰণত আই দেৱাহুতিয়ে শৰণ লৈছে, তেওঁ পুত্ৰ কপিল প্ৰভুৰ চৰণত। আমিওতো লৈছোঁ প্ৰভু ভগৱন্তৰ চৰণত। আমি কি জানো? এক দেও এক সেও, এক বিনে নাই কেও। আজি আমাৰ নামনি ফালে হোৱাহেঁতেন, আজি কিবা এখন ইয়াতে মানে বিশেষ এটা হেৰি বজাই সেই মাধ্যমৰ কিবা কৰিলেহেঁতেন, কৰি পিনি ৰাতিলে ভাওনা বা কিবা কৰিলেহেঁতেন। কিন্তু আপোনালোক ইমান জিজ্ঞাসু, ইমান সাধু সন্ত মহন্ত এই মহাভক্তি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ৰাতিলৈ ভাওনা আগবঢ়াব। আৰু বদন বৰা প্ৰভুগৰাকীয়ে কোৱা কথা এষাৰ আমিও সংযোগ কৰিম। আমাৰ গুৰুজনাই লিখা 6খন নাটকৰ ভিতৰত যিকোনো এখন নাটক আপোনাৰ সমস্তই ল'ব, আমিও আপোনালোকক সেৱা জনাইছোঁ। কিয় জানেনে? মাতৃভাষাৰ নাটক বহুত আছে, ভাওনা আমি বহুত চাইছোঁ সৰুৰ পৰা আৰু চাবলৈ পাম। কিন্তু আমাৰ গুৰুজনাৰ এই নাটকখিনি কৰিবলৈ বহুতে সাহ নকৰে। কিন্তু এটা কথা জানিব, এই 6খন নাটকত এটা ডাইলগ কৈ, এটা অভিনয় কৰিবলৈ যদি সুবিধা পায়, তেওঁ এইটো জন্মৰ পুণ্যই বোলে নহয়, পূৰ্বৰ জন্মান্তৰৰ পুণ্যৰ ফলতহে গুৰুজনে লিখা 6খন নাটকত এটা অভিনয় কৰি এটা খোজ দিবলৈ বোলে সুবিধা পায়। আৰু সেই সুবিধা পোৱাজন বোলে জন্মান্তৰৰ পৰা লৈ অহা অসংখ্য পুণ্যৰ ফলতহে পায়। গতিকে ইমান আপোনালোক জিজ্ঞাসু ভকত, গতিকে আপোনালোকৰ একো কষ্ট নহয়। ইয়াত গায়ন বায়ন নৰ্তনৰ অভাৱ নাই। মন কৰিলেই চন, বাকৰি মাটিৰ ধন, কথা এষাৰ আছে। গতিকে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীয় দমন, ৰাম বিজয়, ইমান ধুনীয়া ধুনীয়া নাটৰ কোনোবা এখন নাটক আপোনালোকে কৰিব। আৰু এই মাতৃভাষাৰ নাটক যেনেকৈ কৰিছে, তাত অকণমান হয়তো শ্ৰম হ'ব প্ৰথম অৱস্থাত, পিছত সুন্দৰ হ'ব। আমি সেৱা জনাইছোঁ, কাৰণ এইকাৰণে জনাইছোঁ সেৱা, জন্মান্তৰ পৰা অনা পুণ্যখিনি আৰু অকণমান এখোজ সফল হওক। কৃষ্ণ। আমাৰ আয়ে ইয়াৰ পিছৰখিনি পাঠ আগবঢ়াব, আমি আলোচনা কৰিম। ৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰি, মাতৃৰ বাঞ্ছিত এহি শুনি
প্ৰভু অভিনন্দা কৰিয়াছয় অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ শুয়া সাৱধান যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজিত যোৱাগে কৰিবু বেকত সি যুগধীন চিত্ত সংযমৰ জ্ঞান চিত্তে জীৱৰ বন্ধ মুখ্যৰ নিদান বিষয় আসক্ত ভৈলে আতিবদ্ধ হুই মন শুদ্ধ হেতু ভক্তি বিনে আন নাই কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হুয় মন শুদ্ধি আদি কৰি যতে কয় সত সংগ হৱাৰে মূল জানিবানি কৃষ্ণ